শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমী প্ৰাণৰ শিল্পী জুবিনদাবিহীন প্ৰথমটো শাৰদীয় দুৰ্গোৎসৱ উদযাপন হৈছে ৰাজ্যত ৰাজ্যৰ বিভিন্ন দুৰ্গা পূজা মণ্ডপসমূহত পূৰ্বৰ তুলনাত নাই ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ লখিমপুৰৰ বগীনদীত আৰু বগীনদী মডাৰ্ণ ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও শাৰদীয় দুৰ্গোৎসৱটি উদযাপন কৰিছে কিন্তু এই বৰ্ষ কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰা পৰিলক্ষিত হৈছে হাৰ্থব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালভাৱে ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ 100 বৰ্ষ যি জন্মজয়ন্তী পালন কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই যেহেতু মডাৰ্ণ ক্লাবৰ দুৰ্গা পূজাস্থলীত উপস্থিত আছোঁ আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাই আছোঁ এনেদৰে আচলতে অসমৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতসকলে শাৰদীয় দুৰ্গোৎসৱটি উদযাপন কৰিছে আৰু এই মুহূৰ্তত আজি যেহেতু মহানৱমী আৰু নৱমীৰ নিশাৰ ভাগৰ দৃশ্য মই দেখুৱাই আছোঁ এনেদৰে আচলতে পূৰ্বৰ তুলনাত ভক্তপ্ৰাণ ৰাইজৰ সমাগম নাই এক নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এইবাৰ মডাৰ্ণ ক্লাবে আয়োজন কৰা যি দুৰ্গা পূজা মণ্ডপস্থলীত আৰু সমান্তৰালভাৱে মই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই মণ্ডপৰ সন্মুখভাগত হাৰ্থব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে যিগৰাকী ভাৰতৰত্ন ভূপেন হাজৰিকা শতবাৰ্ষিক যি জন্মজয়ন্তীও পালন কৰা পৰিলক্ষিত হৈছে এনেদৰে আচলতে ভাৰতৰত্নগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই দেখুৱাই আছোঁ বগীনদী মডাৰ্ণ ক্লাবৰ যি পূজা মণ্ডপস্থলীৰ পৰিৱেশ এনেদৰে আচলতে পূৰ্বৰ তুলনাত ভক্তপ্ৰাণ ৰাইজৰ সমাগম কিছু কম দেখা পোৱা গৈছে কাৰণ ক'ব লাগিব হাৰ্থব জুবিন গাৰ্গবিহীন প্ৰথমটো দুৰ্গা পূজা যিহেতু অনুষ্ঠিত হৈছে ৰাজ্যত আৰু এনেদৰে আচলতে এক ম্লান পৰা পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে শোকত মিয়মান হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই বগীনদী মডাৰ্ণ ক্লাবৰ দৃশ্য দেখুৱাই আছোঁ মডাৰ্ণ ক্লাবৰ পূজা মণ্ডপস্থলীৰ দৃশ্য আৰু এই মডাৰ্ণ ক্লাবৰ পূজা মণ্ডপস্থলীটো পূৰ্বৰ তুলনাত ভক্তপ্ৰাণ ৰাইজৰ হেৰেঙা পৰিস্থিতি দেখা পোৱা গৈছে কাৰণ ক'ব লাগিব সকলোৱে শোকত মিয়মান হৈ আছে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আৰু এই মুহূৰ্তত মোৰ সৈতে মডাৰ্ণ ক্লাবৰ বিষয়ববীয়াসকল আছে মই তেখেতসকলৰ পৰা পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষ আপোনালোকে শাৰদীয় দুৰ্গোৎসৱটি উদযাপন কৰিছে এইবাৰ কিছু পৃথক প্ৰাণৰ শিল্পীগৰাকী নোহোৱালৈ কিছু পৃথক দেখা পোৱা গৈছে হয় এইটো জুবিনদাবিহীন প্ৰথম দুৰ্গা পূজা এইবাৰ মডাৰ্ণ ক্লাবে প্ৰতি বছৰে নহ'লে ইভেণ্ট কিবা ৰাখে যেনেকৈ ফেশ্বন শ্ব' ডান্স কম্পিটিশ্যন সাংস্কৃতিক সন্ধিয়া 3 দিন আমি প্ৰগ্ৰাম ৰাখোঁ কিন্তু জুবিনদা সেইটো ইনচিডেণ্টটো হোৱাৰ পাছত আমি কেনেকৈ এৰি পেলাই সিহঁতক কৰোঁ আৰু দেখিবলৈ বেয়া লাগে সেইকাৰণে জুবিনদা শ্ৰদ্ধাঞ্জলি হিচাপে আমি ঢুকুৱা 19 তাৰিখৰ পৰা আজি 13 দিন হৈছে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আছোঁ লগতে আমাৰ প্ৰথম জুবিনদাৰ ইনচিডেণ্ট নোহোৱাৰ আগতে আমি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 100 জন্মদিনটো পাতিম বুলিয়ে আমি বৰ্ষটো মানিম বুলিয়ে আমি কনচেপ্টটো লৈছিলোঁ কিন্তু তাৰ পাছতে সেইটো বস্তু ইনচিডেণ্ট হৈ গ'ল সেই জুবিনদাটো শ্ৰদ্ধাঞ্জলি আমি পাতি আছোঁ 100 জন্মদিনৰ পৰা ধৰি 100 বৰ্ষ আমি এবছৰ মানিম বুলি প্ৰয়াস কৰিছোঁ যিমান পাৰোঁ চেষ্টা কৰিম এইবাৰতো দুৰ্গা পূজা আপুনি দেখিছে বহুত হেমেকা জুবিনদাবিহীন প্ৰথম দুৰ্গা পূজা আমাৰ মানে বহুত দুখ লাগিছে সেইকাৰণে পূজাটো যেনেকৈ অনুষ্ঠিতৰূপীয়াকৈ যিমানটো পাৰিছোঁ চেষ্টা কৰি ৰাইজৰ মাজত কৰিছোঁ আৰু যেনে পূজা ভাগি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সৈতে আন বিষয়ববীয়াসকল আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ শোকস্তব্ধ কি ক'ব ক'বলৈ ভাষাই নাই যিহেতু জুবিন অবিহনে যিকোনো সাংস্কৃতিক সন্ধ্যা পতাৰ আমাৰ কোনো সাৰ্থকেই নহয় তথাপিতো আমি এইবাৰ অতি দুখ মনেৰে দুৰ্গা পূজা আয়োজন কৰিছোঁ তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ আমি আমাৰ মনৰ পৰাই পূজা চলি থকাতেই তেখেতৰ কালপিতকেইটা যাতে পুলিচে ধৰিব পাৰে তাৰ মনে প্ৰাণে প্ৰাৰ্থনা জনাইছিলোঁ আৰু সেইমতে আমাৰ প্ৰাৰ্থনা মা দুৰ্গাই শুনিলে আজি তেখেতসকলক গ্ৰেপ্তাৰ কৰিছে বুলি আমি নিউজত পাইছোঁ তাৰ বাবে আমি নথৈ সুখী হৈছোঁ গতিকে কালপিতসকলক উপযুক্ত শাস্তি দিয়ে তাৰ বাবে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মোৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰণৱ নিশাত আছে কি ক'বা এক শোকস্তব্ধ পৰিৱেশ কি ক'বা আচলতে জুবিনদাবিহীনভাৱে আচলতে আজি প্ৰথমটো দুৰ্গা উৎসৱ হৈছে আৰু জুবিনদাৰ আচলতে যিটো ধৰণে আমাৰ গোটেই গানৰ শৈলীটো নিছিলে আমি যেতিয়াৰ পৰা জন্ম হোৱাৰ পিছৰ পৰা আচলতে আমি জুবিনদাৰ গাৰ্গৰ দেৱৰ গীতৰ পৰাই আমি আচলতে ষ্টাৰ্ট বা আজি আমি গান গাই আছোঁ জুবিনদাৰ গীত গাই আচলতে আমি অনুষ্ঠানবিলাক চলাই আহিছিলোঁ আৰু জুবিনদা অবিহনে আচলতে এইটো কল্পনা
বৰ্তমান সময়লৈকে এইটো কল্পনা মানে কৰিবই নোৱাৰি। তো গতিকে ভৱিষ্যতে কি হ'ব নাজানো। তো আমাৰ দায়িত্ব যাতে আমি জুবিন গাৰ্গৰ যিখিনি কৰ্মাৰ্জি আছে ভাল আদৰ্শবিলাক লৈ যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু যিহেতু আমাৰ প্ৰজন্মবিলাকে জুবিন দাক ভগৱান হিচাপে মানিছিলে গানৰ ক্ষেত্ৰত বা আমি হ'লোঁ, কাৰণ আমি ভগৱানক আমি জীৱিত অৱস্থাত ভগৱান দেখা নাই কাকো, কিন্তু তেওঁকে আমি গানৰ ক্ষেত্ৰত বা আজি বিভিন্ন ক্ষেত্ৰত আমি তেওঁকে ভগৱান বুলি মানো। আৰু জুবিন দাই যিখিনি আদৰ্শ দেখাই গৈছে যে অসমীয়া এখন বৃহত্তৰ সমাজ কেনেধৰণে আচলতে থাকিব লাগে, জাত পাত বৰ্ণ ধৰ্ম নিৰ্বিশেষে। গতিকে সেইখিনি কথা আমি যিখিনি ভাল দিশ আছে ভাল দিশখিনি আমি তেখেতৰ পৰা লৈ আমি ভৱিষ্যতৰ দিনত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম। আৰু তেখেতৰ যিখিনি সৃষ্টিৰাজি আছে আৰু আমি থকালৈকে আচলতে সেইখিনি যিখন মঞ্চত নহওক লাগে আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। এগৰাকী শিল্পী হিচাপে বা অনুৰাগী হিচাপে আজি দুজন ব্যক্তিক আটক কৰা হৈছে, কি ক'বা এই ন্যায়? আচলতে এটা ন্যায় প্ৰক্ৰিয়াৰ মাজত যাব আৰু যিকেইজন আচলতে বা যোনে নহওক লাগে যোনে আচলতে এই ঘটনাৰ লগত জড়িত আছে জুবিন দাই ন্যায় পাওক তাৰে কামনা কৰোঁ। আৰু যদি সঁচাকৈ দোষী হয় তেনেহ'লে আচলতে ন্যায়পালিকাৰ ফালৰ পৰা আচলতে যি